মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ১ নম্বৰ যিটো পাঠ আছে আমাৰ গাঁও, এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিয়াৰ লগতে তোমালোকক অলপমান উত্তৰখিনি বুজাই দিবলৈও চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰত চোৱাচোন কি দিছে। ১ নম্বৰত দিছিলে যে প্ৰথমে কোৱা তাৰ পিছত লিখা, অৰ্থাৎ ইয়াতে চোৱাচোন কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক প্ৰথমতে ক'বলৈ দিছে আৰু তাৰপিছত সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক ধুনীয়াকৈ তোমালোকৰ বহীখনত লিখিবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটি আছিলে যে শুৱনি গাঁওখন কি গছেৰে ভৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখি ল'বা। তোমালোকে লিখিবা যে শুৱনি গাঁওখন কোমোৰা, লাও, জিকা, ভোল, ধান, তামোল পাণ আদি শুৱনি গছেৰে ভৰা। খ নম্বৰ প্ৰশ্নটি আছিলে পুখুৰীত কি থাকে। উত্তৰটো এনেধৰণে লিখিবা যে পুখুৰীত কি থাকে, পুখুৰীত মাছ থাকে। ঠিক আছে, এনেধৰণে তোমালোকে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। নেক্সট তোমালোকে চোৱাচোন গ নম্বৰ প্ৰশ্নটো কি দিয়া আছিলে। গ নম্বৰত দিছিল যে মুদৈয়ে ক'ত বেপাৰ কৰে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে শুৱনি নদীৰ পানী ভৰা ঘাটত মুদৈয়ে বেপাৰ কৰে। ঘ নম্বৰ প্ৰশ্নটি আছিল যে গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়। উত্তৰটো এনেধৰণে লিখিবা যে শুৱনি চৰায়ে গছৰ ডালত শুৱলা সংগীত গায়। ঠিক আছে, নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটি আছিল যে ৰং ধেমালিৰ হাত মানে কি বুজোৱা হৈছে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে ৰং ধেমালিৰ হাত মানে ঘৰে ঘৰে আনন্দৰ মেলাৰ কথা ইয়াতে বুজোৱা হৈছে। নেক্সট প্ৰশ্নটো দিছিলে প্ৰথম ৬ নম্বৰটো যে গাঁৱত পোৱা বস্তুবোৰৰ এখন তালিকা কৰা। উত্তৰটো এনেধৰণে লিখিবা যে গাঁৱত পোৱা বস্তুবোৰৰ নামৰ তালিকা এখন তলত উল্লেখ কৰা হ'ল। গাঁৱত কি বস্তু পোৱা যায়? গছ, ধান, ফল মূল, নদী, কোমোৰা, লাও, জিকা, ভোল, গৰু, মাছ, তামোল পাণ, শাক আদিবোৰ গাঁৱত পোৱা যায়। আমি বিভিন্ন আছে, গতিকে শেষত আমি কি লিখিছোঁ? ইত্যাদি বুলি লিখিছোঁ। এতিয়া নেক্সট তোমালোকে চোৱাচোন ২ নম্বৰ প্ৰশ্নটো কি দিছিলে। ২ নম্বৰ প্ৰশ্নটোত দিছিল যে কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ বিষয়ে নিজৰ ভাষাৰে লিখা। কবিতাটোত কোনটো কবিতাৰ কথা কোৱা হৈছে ইয়াতে? তোমাৰ কবিতাটোৰ নাম কি আছিলে? কবিতাটিৰ নাম আছিলে আমাৰ গাঁও, হয়নে? এই আমাৰ গাঁও কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশৰ বিষয়ে তোমালোকৰ নিজৰ ভাষাত তোমালোকক লিখিবলৈ কৈছে। লিখিবা এনেধৰণে যে কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশ অতি শুৱনি আছিল। কবিয়ে আমাৰ গাঁৱত ডাল ভৰি থকা ফুল ফল, তল ভৰা শেৱালি, শুৱনি গছ, ধাননি পথাৰৰ বৰ্ণনা দিছে। শুৱনি নদীৰ পানী ভৰা ঘাটত ব্যৱসায়ীয়ে বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণেৰে ভৰি আছে। গছৰ ডালত ধুনীয়া চৰাইৰ মধুৰ গীতে ফুলনিৰ ফুলে হিয়াজোৰ পেলাই যায়। ঘৰে ঘৰে আনন্দৰ পৰিৱেশে ভাওনা সবাহত মন জোৰোৱা বাহিৰ সুৰে আৰু সহজ সৰল গাঁৱৰ লোকৰ একতাই গোটেই পৰিৱেশেই শুৱনি কৰি তোলে। আৰু কবিতাটোত গাঁওখনৰ বিষয়ে যিখিনি আমাৰ কথা প্ৰকাশ পাইছিলে সেইখিনি তোমালোক নিজৰ নিজৰ ভাষাত ধুনীয়াকৈ তোমালোক বনাই লিখিবলৈ গৈছে। তোমালোকে যদি বিচৰা এনেধৰণে লিখি ল'ব পাৰা। নেক্সট তোমালোকে চোৱাচোন ৩ নম্বৰত কি দিছিলে। ৩ নম্বৰত দিছিলে শালিত খাই পুৰ কৰিবলৈ। লগতে ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে, তোমালোকে চাবা তোমালোকৰ কিতাপখনত, ইয়াতে শব্দবোৰ দিয়া আছিলে খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও আৰু শাল। এই শব্দবোৰ সঠিক ঠাইত, এই যিবোৰ খালী ঠাই আছে এই খালী ঠাইবোৰৰ যিটো সঠিক ঠাইত সঠিক শব্দটো তোমালোকক লিখিবলৈ কৈছে। এতিয়া চোৱা ক নম্বৰটো, মুদৈয়ে ডেছ কৰে। মুদৈয়ে কি কৰে? মুদৈয়ে বেপাৰ কৰে। ঠিক আছে, বেপাৰ লিখিবা তোমালোকে খালী ঠাইখিনিত। এতিয়া খ নম্বৰটো চোৱা, খেতিয়কে ডেছ কৰে। খেতিয়কে কি কৰে? খেতিয়কে খেতি কৰে। এই শব্দবোৰ আমি ক'ৰ পৰা আনিছোঁ? এই যিটো বক্স আছিল, এই যিটো বাকচ আছিল, বাকচটোৰ পৰা আমি শব্দবোৰ আনিছোঁ। নেক্সট তোমালোকে চোৱা গ নম্বৰটোত কি দিছে, খেলুৱৈয়ে ডেছ খেলে। খেলুৱৈয়ে কি খেলে? খেলুৱৈয়ে খেল খেলে হ'ব। ঠিক আছে, এতিয়া নেক্সটটো তোমালোকে চোৱাচোন। নেক্সট দিয়া আছে ঘ নম্বৰত, মাছুৱৈয়ে ডেছ ধৰে। মাছুৱৈয়ে কি ধৰে? মাছুৱৈয়ে মাছ ধৰে। ঙ নম্বৰত দিয়া আছিল অভিনেতাই ডেছ কৰে। অভিনেতাই কি কৰে? অভিনেতাই অভিনয় কৰে। ঠিক তেনেদৰে নাৱৰীয়াই ডেছ বায়। নাৱৰীয়াই কি কৰে? নাৱৰীয়াই নাও বায়। হালোৱাই ডেছ বায়। হালোৱাই কি হ'ব?
হালুৱাই হাল বাই হ'ব ঠিক আছে এনেধৰণে লিখি ল'বা এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 4 প্ৰশ্ন নম্বৰ 4ত দিছিল তলৰ শব্দবোৰৰ মাজত থকা অমিল শব্দটোত কি দিবলৈ দিছিল তোমালোকক গোল চিন দিবলৈ দিছিল যেটো অমিল শব্দ আছে অমিল শব্দটোত এনেকুৱা ধৰণে গোল চিন তোমালোকক দিবলৈ কৈছে এতিয়া আমি শব্দবোৰ চাও আহাচোন শব্দবোৰ আমাক দিয়া আছিল ক নম্বৰত কুমুৰা দিছিলে লাও জিকা কহুৱা আৰু ভোল এতিয়া কুমুৰা লাও জিকা ভোল এইকেইটাৰ ভিতৰত কোনটো অমিল কুমুৰা লাও জিকা ভোল এইবোৰ হৈছে সবজি হয়নে যিবোৰ আমি খাওঁ তে কহুৱা ওটো অমিল হ'ব ঠিক আছে গতিকে ইয়াতে অমিল কোনটো হ'ব কহুৱা হ'ব ঠিক আছে এনেকুৱা ধৰণে মানে গোল দি লবা কিতাপখনত ঠিক আছে এনেকুৱা ধৰণে এতিয়া নেক্সট আমি যদি চাও খ নম্বৰত কি দিছে গৰু ছাগলী মাছ হাতী আৰু সিংহ গৰু ছাগলী মাছ হাতী আৰু সিংহ একেটাৰ মাজত অমিল কোনটো একেটাৰ মাজত অমিল হৈছে মাছ কিহৰ কাৰণে কাৰণ গৰু ছাগলী হাতী সিংহ এইবোৰ ক'ত থাকে এইবোৰ যে স্থলচৰ হয়নে স্থলচৰ এইবোৰ মাটিত থাকে কিন্তু মাছ পানীত থাকে গতিকে জলচৰ হ'ব গতিকে ইয়াৰে অমিল কোনটো হ'ব মাছটো হ'ব ইয়াৰে অমিল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা নেক্সট যদি আমি চাও গীত নৃত্য অভিনয় খেল আৰু ভাওনা দিয়া আছে গীত নৃত্য অভিনয় আৰু ভাওনা এইকেইটাতকৈ এইকেইটাৰ লগত খেলৰ কোনো ধৰণৰ মিল নাই খেলটো অমিল হ'ব ঠিক আছে গীত নৃত্য অভিনয় খেল আৰু ভাওনা দিয়া আছে গতিকে ইয়াৰে খেলটো কি হ'ব অমিল হ'ব আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি যদি নেক্সট প্ৰশ্নটো আমি চাও ঘ নম্বৰটো কি দিছিলে গামোচা দিছিলে চুৰিয়া পায়জামা কুৰ্তা আৰু গামখাৰু এটো ক'ত পিন্ধে হাতত পিন্ধে হয়নে গতিকে এইটোৰ লগত বাকি কেইটাৰ কোনো ধৰণৰ মিল নাই গামখাৰুটোৰ লগত গতিকে গামখাৰু কি হ'ব অমিল হ'ব ঠিক আছে বাকি কেইটাতকৈ গামখাৰু কি হয় অমিল হয় গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা এনেকুৱা ধৰণে তোমালোক কি কৈছে অমিলটো বাছি উলিয়াবলৈ কৈছে এতিয়া নেক্সট প্ৰশ্নটো চাও আহাচোন 5 নম্বৰত দিছিলে বাক্য ৰচনা কৰিবলৈ প্ৰথম শব্দটো দিছিলে তলখৰা শব্দটোৰে যদি আমি বাক্য লিখো এনেদৰে লিখিব পাৰো যে বিক্ৰমহতৰ স্থলখন তলখৰা খেৱালি ফুৰিৰে ভৰি আছে ঠিক আছে তোমালোকে অন্য ধৰণৰ বাক্যবোৰ লিখিব পাৰা বা এনে ধৰণেও লিখি ল'ব পাৰিবা পানী ভৰা গতি পানী ভৰা লিখিবা এনেদৰে যে মালতীয়ে পানী ভৰা কলহটো দাঙিবই পৰা নাই পানী ভৰা মানে কি পানীৰে ভৰি থকা ঠিক আছে এতিয়া নেক্সটটো আমি যদি চাও ভাওনা সভা দিয়া আছে গতিকে লিখিবা ভাওনা সভা শব্দটোৰে যে প্ৰতি বছৰে আমাৰ গাঁৱত মাঘ মাহত ভাওনা সভা অনুষ্ঠিত কৰা হয় নেক্সট দিছিল